সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে পুৰা টচৰ কাপোৰ পিন্ধি প্ৰি মাঘ বিহু চেলিব্ৰেশ্যন আছে আমাৰ ক্লাবত, ইণ্ডিয়া ক্লাবত। তাকে ৰেডি হৈছোঁ। এয়া এইফালে আইমন আৰু এইফালে মই আৰু আমাৰ বছৰেকীয়া ৰেডি হোৱাই নাই, হ'বহে। ল'ৰাকো চব আজৰি কৰি ল'লোঁ। তাকে বোলো আপোনালোকৰ লগতো দেখাওঁ হা কেনেকৈ ৰেডি হৈছোঁ। পালোঁ আৰু এইয়া দেৱযানী আৰু সুস্মিতা ক'ত? সুস্মিতা হয় নাই? এই ফেচবুকত দেখি থাকোঁ, আজি প্ৰথম লগ পাইছোঁ দেই। এই আহি পাই গ'লোহি। দেখিছেনে ইমান ধুনীয়াকৈ জুই জ্বলি আছে আৰু চাৰিওকাষে সকলোবোৰ বহি আছে। আহি পাই দেখিছোঁ চাহ চিনাকি মানুহবোৰ আহিয়ে গ'ল। এয়া আমাৰ বিটা বুকে অলৰেডি আহি গ'ল দেই। ইফালে পাৰিজাত আগতে অলপ আগতে মই দেখাই লৈছোঁ দেই। মানুহবোৰ লাহে লাহে আহিছে আৰু সেইকাৰণে মই কথা গোটেইখিনি আমাৰখিনি চিনাকিয়ে হয়। চাহ খাবৰ কাৰণে লাৰু আৰু পিঠা আহি পাই গ'লোহি দেই। এজনী চব মাছ চাছ ভাঙি শেষ আৰু অহাৰ লগে লগে লাৰু চাৰু খাই ল'লোঁ, লাৰু পিঠা। তাৰ পৰা আৰু লাহেকৈ ষ্টাৰ্ট হ'ব আৰু অকণ পৰিৱেশটো দেখাইছোঁ দেই। ভাল লাগিব। ৰঙালাও বিজেৰি আহিছে দেই। সকলো যে আজি এই প্ৰাক ভোগালী বিহু উৎসৱ পালন কৰিবলৈ ইয়াত উপস্থিত হৈছে, সেইকাৰণে সকলোকে ধন্যবাদ। আমাৰ আহ্বান জনালোঁ। ভোগৰ উৎসৱ ভোগালী যদিও এইবাৰ ভোগালী বিহু সকলোৰে বাবে উৰুঙা, কাৰণ আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ মানুহজনী আমাৰ মাজত নাই। তথাপিও দাদাই সদায় এটা কথা কৈ গৈছিলে যে চ' মাছ গ' অন, সদায় কামবোৰ কৰি যাবই লাগিব, তেতিয়াহে আমাৰ অসমখন আগবাঢ়িব। গতিকে আমি আজি একগোট হৈছোঁ আমাৰ ভোগালী বিহু। যিহেতু আমি ভোগালী বিহুৰ দিনাখন আমাৰ মানুহবোৰ প্ৰায় ঘৰলৈ যায় এনেকুৱা থাকে, গতিকে আমি সদায় ভোগালী বিহুৰ অনুষ্ঠানটো ফটো উঠাত ব্যস্ত দেই। আৰু এইটো হৈছে আমাৰ ভেলাঘৰ আৰু এইফালে জুইকুৰা চবে বহি মেলি আছে আৰু এইফালে প্ৰগ্ৰেম হৈ আছে দেই। আৰু পলম নকৰোঁ, প্ৰাণদীপ হাজৰিকাক আমি তেখেতৰ এটি সম্বৰ্ধনা চিনাকি অনুষ্ঠান তেওঁলোকে ৰাখিছে। গতিকে আমি উদ্যোক্তাসকলক আমাৰ মৰমৰ শিল্পী
এইটো হৈছে খাবলৈ লাইন ইফালে প্ৰগ্ৰেম হে খাই বৈ শেষ কৰিলোঁ এয়া বাদ্যযন্ত্ৰীসকলো হেৰি কৰিছে এয়া এয়া সকলোকে গুড নাইট দেই গুড নাইট লগ পাই ভাল লাগিল আৰু মানে পূৰা ফূৰ্তি কৰিলোঁ দেই চাগে ভবাই নাছিলোঁ এনেকুৱা এটা দিন মানে হ'ব বুলি খুব ভাল লাগিলে আৰু এইফালে শেষত এয়া এয়া শেষত যাব ওলাইছোঁ দেই 10:40 মান হৈছে শেষ আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে প্লিজ এটা ধুনীয়াকৈ মৰম দিব আৰু এটা কমেণ্ট দিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ সহযোগ কৰিব থেংক ইউ